হেল্ল' ফ্ৰেণ্ডছ, আজি এটা কথা ক'ম দেই আপোনালোকক। ভিডিঅ'টো হয়তো অকণমান দীঘল হ'ব পাৰে, অকণমান সময় উলিয়াই পেলাই আপোনালোকে চাব আৰু কথাখিনি শুনিব দেই। আচলতে আজিৰ দিনত আৰু আজিৰ যুগত ভূত পিশাচ কোনে দেখিছে বা ভূত পিশাচ বুলিলে কোনে বিশ্বাস কৰে বাৰু ক'বচোন। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই পেলাই সকলোৱে এটা কমেণ্ট কৰিব দেই। বিশ্বাস হয়নে নাই আপোনালোকৰ মানে। আজি অলপ দিনৰ পৰা মোৰ লগত এটা ঘটনা ঘটি আছে। মই যদি দিনত শুই থাকোঁ, মোৰ শহুৰ দেউতা হৈ মাত দিয়ে কেতিয়াবা, আৰু যদি মানুহজন নাথাকে ঘৰত, দিনতে হওক বা ৰাতিয়ে হওক, মানুহজন হৈ পেলাই মানে মোক মাত দিয়ে। একদম একজেক্ট মানে মোৰ মানুহজনে মতা নিচিনাকৈ মাতে, অকণমানো বেলেগ নহয়। আৰু মাতটো শুনিলে মানে আপুনি ক'ব নোৱাৰে যে মানুহজন নহয় বেলেগ কোনোবা। ইমান ধুনীয়াকৈ মাত দিয়ে। আৰু ৰাতিও যদি কেতিয়াবা অকলে থাকোঁ, মাত দিয়ে আৰু দৰ্জাখনত এনেকৈ টুকুৰ মাৰে মানে মানুহজনে যেনেকৈ মাত দি পেলাই কয় যে দুলু দুলু দৰ্জা খোল, মাতি থকা শুনা নাই নেকি, এনেকৈ কয়। মানে মানুহজনে যদি 2-3বাৰ মাত দিয়ে মই শুনা নাপাওঁ তেনেকৈ কয়। আৰু সেই তেনেকৈ মানে ভূতেও মোক মাত দিয়ে একদম সাধু লগা হ'লেও মানে সত্য আৰু সঁচা কথা। তাৰপাছত আজি হৈছে ঘটনাটো অলপমান দিন মোৰ লগত তেনেকৈ হৈ থকা। তাৰপাছত যদি মানুহজনৰ লগত শুই থাকিলে একো নাই, মানুহজন যদি লগত নাথাকে মই অকলে শুই থাকোঁ, একদম ভৰিত ধৰি মানে চচৰাই নি বহুত ওপৰৰ পৰা ক'ৰবাৰ পৰা মানে পেলাই দিয়ে, এনেকুৱা হয়। কেতিয়াবা আকৌ এনেকৈ মানে খুব বেছি এনেকৈ মানুহজনী ঘটালি থাকে শুই থাকিলে। তাৰপাছত এনেকৈ দিনকেইটা গৈ আছে। মানুহজনে সদায় মানে কি হয়, মই যেতিয়া কথাটো জানো সেইকাৰণে মানুহজন নাথাকিলে কোনোবাই মাত দিলেও মই বাহিৰলৈ ওলাই নাযাওঁ। আৰু মানুহজন আহিলে ফোন কৰে ঘৰ নাপাওঁতে যে মই গৈ আছোঁ, দৰ্জা খুলি দিবি। তেনেকৈ গৈ আছে। তাৰপাছত আজি কেইদিনমান আগতো মানে শুই আছোঁ, ৰাতিপুৱা দোকমোকালি সময় হৈছে। তাৰপাছত মানে খিৰিকীখনেদি মাত দিছে। গাঁৱতে মোৰ ডাঙৰ এজন ভিনদেউ আছে, ডাঙৰজন ভিনদেউৱে মোক মাত দিছে। যেতিয়া নেকি মাত দিছে মই এনেকৈ খিৰিকীৰ ফালে চাইছোঁ, কোনো মানুহ নাই। তাৰপাছত মাতটো মানে মোৰ স্পষ্ট কাণত পৰিছে, কুকুৰটোৱে ইমান ভুকিছে দোকমোকালি, ইমান ৰাতিপুৱাই কোন আহিব। তাৰপাছত চাইছোঁ কোনো নাই। তাৰপৰা এদিন নে দুদিন পাছতে মানুহজনে মোক তাবিজ আনি দিছে, আমাৰ ভুৱনহাৰে মানুহ এজনৰ পৰা। তাৰপিছত তাবিজটো পিন্ধাৰ পৰা মানে আজি যিদিনাৰ পৰা তাবিজটো পিন্ধিছোঁ সেইদিনাখনৰ পৰা মানে একো নাই এইকেইদিন। মানুহে ক'ব এতিয়া হয়তো ভিডিঅ' বনাবলৈ চাগে একো কণ্টেণ্ট নাই সেইকাৰণে এনেকৈ কৈছে, সেইটো নহয়, একদম সত্য কথা। আপোনালোকে বিশ্বাস কৰেনে নাই নাজানো, আৰু আপোনালোকে বিশ্বাস কৰেনে নকৰে বাৰু মোক কমেণ্ট কৰি ক'বচোন। কিন্তু শুনিবলৈ সাধু লগা হ'লেও একদম সত্য সঁচা কথা। এয়া মই তাবিজ পিন্ধি আছোঁ, এয়া দেখা পাইছেনে, এয়া মই তাবিজ পিন্ধি আছোঁ। এইটো এটা কিবা বস্তু দিছে, তাৰপিছত এইটো এয়া তাবিজ এয়া পিন্ধি আছোঁ। এতিয়া মানে তাবিজটো পিন্ধাতে মানে এইকেইদিন মই শান্তিত থাকিব পাৰিছোঁ। নহ'লে মানে এটা দিন নাই মই যে শান্তিত আছোঁ, মানে পূৰা মাতিয়ে থাকে। মানে মানুহজন ঘৰত নাথাকিলে মানে মই থাকিব নোৱাৰোঁ। এই জেগাখিনিত আগতে মই অকলে আছিলোঁ, একো নাই। কিন্তু আজিকালি কিয় জানো ইমান বেছি ডিষ্টাৰ্ব কৰা হৈছে। আজিকালি মই অকলে থাকিব ভয় লগা হৈছে। সেইবাবে আপোনালোকে কথাটো বিশ্বাস হৈছেনে নাই বাৰু, এনেকুৱা বুলি ভাবিছে নে কি ক'বচোন। কিন্তু ভগৱান শপত খাই কৈছোঁ, কথাটো মই একেবাৰে মিছা কোৱা নাই, একদম সঁচা কথা, সত্য কথা। মোৰ লগত ঘটি আছে এনেকুৱা এটা ঘটনা।